Hello everyone, welcome to my channel. So in our last class we have discussed about limit, left hand limit, right hand limit, and aru logot ami ki pohilo condition pohisilo je eta functional limit exist ketia koribo tar mane ki function eta limit exist tamne nokoribo pare limiting limit nethakibo pare ha ketia thake ketia na thake hetu agor class to discuss kora hoisil olopke আৰু আমি আনডিফাইন্ড ফৰ্ম ফাংচনৰ আনডিফাইন্ড ফৰ্মও ডিসকাস কৰিছিলো তো এতিয়া এটো ক্লাছত আমি চাম হাউ টু ফাইন্ড লিমিট অফ আ গিভেন ফাংচন এট আ গিভেন পইণ্ট তোমাক ফাংচন এটা যদি লিমিট উলিয়াব দিছে এটা নিৰ্দিষ্ট পইণ্টত তেতিয়াহলে আমি লিমিট কেনেকে উলিয়াম এটো ক্লাছত আমি হেয়া অলপ শিকিম আৰু ইন আওয়াৰ লাষ্ট ক্লাছ এটো ডিসকাস কৰা হৈছিল এলজেব্ৰা অফ লিমিটস তো এলজেব্ৰা বুলি ক'লে তাত কি হয় তাত আমাৰ প্লাস মাইনাস ইনটু ডিভিজন সাপোজ আমাৰ দুটা ফাংচন প্লাস কৰি থোৱা আছে আমাৰ দুটা ফাংচন এনেকে প্লাস কৰা আছে তাৰছত লিমিটটো এনেকে কম্বাইন কৰি বাহিৰত দিয়া আছে তেতিয়া আমি কি কৰিম লিমিটটো দুইটা ফাংচনতে আমি সেপাৰেট কে দিব পাৰিম এখিনতে মই এটা কথা হুদু এতিয়া f of x বুলি ক'লে ই কি বুজায় ই বুজাইছে ফাংচন বুলি ক'লেও কি হৈছে ফাংচন অফ x বুজি পাইছা ইউ বুজাইছে ফাংচন অফ x মানে কি ফাংচন অফ x মিন্স এনেকুৱা এটা টাৰ্ম যিটো টাৰ্মত অকল x হে থাকিব পাৰিব বেলেগ ভেৰিয়েবল থাকিব নোৱাৰে লগত কনস্ট্যান্ট থাকিলে থাকিব পাৰে যেনেকৈ যেনিবা তুমি লিখিলা x স্কয়াৰ লিখিলা তো x স্কয়াৰ ইজ আ ফাংচন অফ x বুজি পাইছা বা x + 1 লিখিছো এটো এটা x ৰ ফাংচন হয় বা অকল x কিউব লিখিলো এটো এটা x ৰ ফাংচন হয় বা x স্কয়াৰ - 5 লিখিছো এটো এটা x ৰ ফাংচন হয় বুজি পাইছা x ৰ ফাংচন মানে কি যেন এনেকুৱা এটা টাৰ্ম যিটো টাৰ্মত অকল x থাকিব আৰু নহলে x ৰ কিবা পলিনোমিয়েল থাকিব আৰু নহলে লগত কনস্ট্যান্ট থাকিব পাৰে হেবোৰ হৈছে x থকা টাৰ্ম ঠিক আছে তো এতিয়া আমাৰ কি কৈছে f আৰু g দুটা x ৰ ফাংচন লৈছো এনেকুৱা ফাংচন দুটা লৈছো যাৰ লিমিট এক্সিষ্ট কৰিছে এট এ পাৰ্টিকুলাৰ পইণ্ট x = a পইণ্টত দুইটা ফাংচনৰ লিমিট এক্সিষ্ট কৰিছে বুলি আমি এজিউম কৰিছো বিকজ উই নো দ্যাট লিমিট অফ আ ফাংচন এট আ গিভেন পইণ্ট মে এক্সিষ্ট মে নট এক্সিষ্ট লিমিট এক্সিষ্ট কৰিবও পাৰে নকৰিবও পাৰে ফাংচন এটা লিমিট যদি ফাংচনটো আনডিফাইন্ড ফৰ্মলৈ গুচি যায় বা এনেকুৱা আমি কেতিয়া এক্সিষ্ট কৰে নকৰে এটো পিছত ডিসকাস কৰিম এতিয়া মুঠতে ফাংচন এটা লিমিট এক্সিষ্ট কৰিবও পাৰে নকৰিবও পাৰে সেই কাৰণে আমি কি কৰিম এনেকুৱা দুটা ফাংচন লৈ লৈছো যাৰ লিমিট এক্সিষ্ট কৰিছে এট দা পইণ্ট x = a এতিয়া কি কৰিলো যে সাপোজ হে ফাংচন দুটা যদি আমাৰ লিমিটটো এনেকে কম্বাইন কে দিয়া আছে আৰু লিমিটটো এনেকা বাহিৰত দিছে তেতিয়া আমি ফাংচন দুটাত লিমিটটো সেপাৰেট কে লিখিব পাৰিম মানে এনেকুৱা যে তোমাক যদি কৈছে যে x প্লাস সাপোজ x³ - 1 হল ইয়াত বাহিৰত লিমিট দিছে লিমিট x টেন্ডস টু 2 তো এটুত কি হল এতিয়া ইয়াত তো আমাৰ এটা দুটা ফাংচন আছে এটো এটা x ৰ ফাংচন আৰু এই ব্ৰেকেটৰ ভিতৰত থকাটো এটা x ৰ ফাংচন হা সাপোজ এই ফাৰ্স্ট পাৰ্টটো যেনিবা fx পিছৰ পাৰ্টটো যেনিবা gx এনেকুৱা নিচিনাটো হৈ আছে তো আমি কি কৰিম আমি ফাৰ্স্টত লিমিটটো সেপাৰেট কৰি লম লিমিট x টেন্ডস টু 2 x আহিলে প্লাস লিমিট x টেন্ডস টু 2 x³ - 1 আহিলে তাৰ পিছত আমি লিমিটিং ভ্যালু পুট কৰি ভ্যালুটো উলিয়াম হেতু হৈছে ৰুল তাৰ পিছত নেক্সট আছে যদি ফাংচন দুটা মাইনাস হৈ থাকে তেতিয়াও একে আমি লিমিটটো সেপাৰেট কৰি লম যদি ইনটু থাকে যদি ফাংচন দুটা মাল্টিপ্লাই হৈ থাকে x ৰ দুটা ফাংচন আছে দুইটা মাল্টিপ্লাই হৈ আছে আৰু তাৰ লিমিটটো বাহিৰত কম্বাইন কে দিয়া আছে তেতিয়াও আমি লিমিট দুটা সেপাৰেট কৰি লব পাৰিম হল আৰু ডিভাইড যদি আছে fx/gx টাইপত যদি আছে তেতিয়াও আমি লিমিট দুটা লিমিটটো নিউমাৰেটৰ আৰু ডিনোমিনেটৰটো দি দিম সেপাৰেট কে হল এখিনি এটো আগৰ ক্লাছত কোৱা হৈ গৈছিলে নেক্সট আমি এতিয়া আহি যাও নেক্সট আমাৰ আছে এটো এতিয়া অথনি এটা প্ৰবলেম ডিসকাস কৰা হৈছিলে যে কোৱা হৈছিলে যদি আমাৰ এতিয়া সাপোজ ইয়াত জিতু তোমাৰ কোৱেশ্চন নম্বৰ 4 আছে এই কোৱেশ্চন গিটা মই তোমালকৰ হাই সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰৰ 13.1 পৰা লোৱা হৈছে কোৱেশ্চন নম্বৰ 4 টো চোৱাচোন ইয়াত তোমাৰ লিমিট x টেন্ডস টু 4x + 3 ইয়াত আছে 4x + 3 by x - 2 এটো হৈছে তোমাৰ ফাংচনটো আৰু তাক লিমিট দিছে x টেন্ডস টু 4 এটো ভ্যালু উলিয়াব দিছে তো লিমিট উলোৱাৰ ফাৰ্স্ট ৰুলটো কি যে উই ৰিপ্লেস অল দোজ x ইন দা ফাংচনটো যত x আছে x ৰ ভ্যালুটো আমি গিভেন ভ্যালুৰ লগত ৰিপ্লেস কৰি দিম x টেন্ডস টু 4 বুলি কৈছে তো গতিকে ফাংচনটো তুমি যত x দেখিছা তাত তুমি 4 পুট কৰি দিয়া
তো কিমান আহিলে 4 × 4 ডিভাইডেড বাই 4 - 2 আৰু যেতিয়া তুমি এক্সৰ ভেলুটো মানে লিমিটিং ভেলুটো যেতিয়া পুট কৰিবা এক্সৰ জাগাত তেতিয়া হেতু ষ্টেপত আৰু লিমিট লিখিব নালাগে তো ইয়াত আমি আৰু লিমিট নিলিখো হেতু ষ্টেপত সেকেন্ড ষ্টেপটোত আমি আৰু লিমিট নিলিখো তো ডাইৰেক্ট ভেলুটো কিমান হৈ গ'ল 19/2 তো এটো কোৱেশ্চন নম্বৰ 4 ৰ আনসাৰ হৈ যাব 19/2 হল তাৰ পিছত যত এটা কোৱেশ্চন নম্বৰ 7 টো চোৱাচোন কোৱেশ্চন নম্বৰ 7 ত তুমি x টেন্ডস টু 2 বুলি কৈছে x টেন্ডস টু 2 x ৰ ভ্যালু যদি যত x দেখিছা তাত যদি 2 পুট কৰি দিয়া ডিনোমিনেটৰ পাৰ্টত কিমান হৈ যাব 2 স্কয়াৰ - 4 মানে 2 স্কয়াৰ - 4 মানে তো ডিনোমিনেটৰ পাৰ্টত 0 আহি যাব এন্ড ডিনোমিনেটৰ পাৰ্টত 0 আহা মানে ফাংচনটো আনডিফাইন্ড ফৰ্মুলে গুচি গল মানে হেতু ফাংচনৰ ভ্যালু আমি নাপাও মানে কাৰণ 0 দি আমি কোনো নাম্বাৰ ডিভাইড কৰিব নোৱাৰো ইয়াৰ আগৰ ক্লাছটোত কোৱা হৈছিল আনডিফাইন্ড ফৰ্ম কোনবিলাকক কয় আৰু আনডিফাইন্ড ফৰ্মত যেতিয়া আহি যাব তেতিয়া হলে আমি তা মানে ইয়াত আমি ফাংচনটোৰ ভ্যালু ডাইৰেক্টলি পুট কৰিব নোৱাৰো হল দুটা পইণ্ট ফাৰ্স্ট পইণ্টটো আমি কি কলো যদি ফাংচনটোৰ ভ্যালু ডাইৰেক্ট পুট কৰোতে আমি আনসাৰ পাই গৈছো তেতিয়া হলে ঠিক আছে যদি ফাংচনটোৰ ভ্যালু যদি x ৰ ভ্যালুটো ডাইৰেক্ট পুট কৰোতে ফাংচনটো আনডিফাইন্ড ফৰ্মলৈ গুচি গৈছে তেতিয়া হলে আমি ডাইৰেক্ট পুট কৰিব নোৱাৰো তো আমি কি কৰিম আমি ভাবি চাম যে হে ফাংচনটোক কেনেবাকে ফেক্টৰাইজ কৰিব পাৰি নেকি যদি পাৰি তেতিয়া হলে তুমি ফেক্টৰাইজ কৰা তো ইয়াক আমি এটা নিউমাৰেটৰ পাৰ্টটো ফেক্টৰাইজ কৰিলে কি হ'ব ইয়াত 3x square minus 6x plus 5x minus 10 আৰু দিনৰ তলত আহিলে x square minus 4 মানে কি x square minus 2 square টা মানে তো a square minus b square ফৰ্মত আছে তো x plus 2 into x minus 2 বুলি ক'ব পাৰিম হল তো নিউমাৰেটৰ পাৰ্টটো তোমাৰ আহি যাব 3x plus 5 আহিব আৰু লগত আহিব x minus 2 আহিব হে ওপৰত যোনটো x minus 2 আহিব তাৰ লগত তলৰ x minus 2 এটা কেনসেল হৈ যাব হা এইগিটা কেনসেল গল আৰু ইয়াত লিমিট আছে লিমিটটো আমি যেতিয়ালৈকে লিমিটিং ভ্যালু পুট নকৰো তেতিয়ালৈকে লিমিটটো লিখিয়ে থাকিব লাগিব এটো ষ্টেপ পাই যোৱাৰ পিছত এতিয়া আমি 2 টো পুট কৰি চাম যত আছে নিউমাৰেটৰটো 3x plus 5 আছে গতিকে x ৰ জাগাত আমি 2 পুট কৰিলো 3 * 2 plus 5 আৰু ডিনোমিনেটৰত আছে x plus 2 গতিকে তাত আহিব 2 plus 2 তাৰ মানে কিমান হৈ গল 11/4 হৈ গল তেতিয়া হলে ইয়াৰ আনসাৰ হল 11/4 তেনেকে কৰিব লাগিব হল কিন্তু এতিয়া কোৱেশ্চন নম্বৰ এটো 10 টো হা কোৱেশ্চন নম্বৰ 10 এটো ফেক্টৰাইজ কৰি কৰিব পৰা যায় এটো বাৰু ফেক্টৰাইজ কৰি কৰিবলৈ ট্ৰাই কৰিবাচোন নহলে ইয়াৰ কাৰণে আৰু এটা ফৰ্মুলাও এপ্লাই কৰিব পৰা যায় সেই ফৰ্মুলাটো এপ্লাই কৰি আমি ইয়াৰ নেক্সট ক্লাছটো ডিসকাস কৰিম হা এটা এই কোৱেশ্চন নম্বৰ 12 যেটো আছে সেই কোৱেশ্চন নম্বৰ 12 টো আমি কি কৰিম ইয়াতো যদি তুমি x টেন্ডস টু -2 বুলি কৈছে লাষ্টৰ কোৱেশ্চনত দেখিছানে x টেন্ডস টু -2 কৈছে গতিকে ইয়াতো যদি আমি x বিলাকৰ জাগাত -2 পুট কৰি দিও তেতিয়া ডিনোমিনেটৰ পাৰ্টটোত -2 + 2 0 হৈ যাব গতিকে ডিনোমিনেটৰ পাৰ্ট 0 মানে হেতু আনডিফাইন্ড ফৰ্মুলা গুচি গল তো তাতো আমি ডাইৰেক্টলি পুট কৰিব নোৱাৰিম তো আমি ইয়াতো ফেক্টৰাইজ কৰিবলৈ চাম তেতিয়ালে ইয়াত কি আহিব লিমিট x টেন্ডস টু -2 তো নিউমাৰেটৰ পাৰ্টত আমি 2x টো এলসিএম লৈ লওঁ এলসিএম লৈ ললে ইয়াত আহি যাব 2 plus x আৰু তলত আছে x plus 2 হৈ গল তাৰ পিছত আমাৰ কি হ'ব এই 2x টো তললৈ আহি যাব তো 2x এটোটো লিমিট থাকিলে x টেন্ডস টু -2 আৰু 2x টো তলত আহিল হৈ গল লগত থাকিলে x plus 2 ওপৰটো আছে x plus 2 হে পাৰ্ট গিটা কেনসেল হৈ যাব মানে 1/2x থাকিলে তাৰ পিছত আমি x ৰ জাগাত -2 টো পুট কৰিব 1/2x থাকিল তো x ৰ জাগাত -2 পুট কৰিলো -1/4 হল কৰি চাবাচোন এটো এটা এবাৰ কৰি চাবা -1/4 ওলালে গতিকে হেতুৱে ফাৰ্স্ট ৰুলটো আমাৰ হৈছে ডাইৰেক্ট পুট কৰি চাম ডাইৰেক্ট পুট কৰিলে যদি আনডিফাইন্ড ফৰ্ম হৈছে তেতিয়া হলে আমি ফেক্টৰাইজ কৰিব চাম যদি ফেক্টৰাইজ কৰিব পাৰিছো ঠিক আছে আৰু যদি নাই পৰা তেতিয়া হলে আমি কি কৰিম ফৰ্মুলা এপ্লাই কৰিব চাম ফৰ্মুলা কেটামান আছে আমাৰ এতিয়া তোমাৰ এতিয়া হেৰি ফৰ্মুলা দুটামান আছে এটো ফৰ্মুলা এটো বহুত ইম্পৰ্টেন্ট ফৰ্মুলা ইয়াত কি দিছে ফৰ এনি পজিটিভ ইন্টিজাৰ n স্মল n হা লিমিট x to the power n minus a to the power n নিউমাৰেটৰ এনেকৈ আছে x to the power n minus a to the power n by x minus a আৰু সাইডত লিমিটটো আছে লিমিট x tends to a equal to
n into a to the power n minus 1 এইটো তাৰমানে যদি ডাইৰেক্ট পুট কৰিব পাৰিলা হৈ গ'ল নহ'লে ফেক্টৰাইজ কৰিব চালা যদি ফেক্টৰাইজ হৈ গৈছে তেতিয়াহ'লে সিমিলাৰ টাৰ্মবিলাক আমি কেনচেল কৰি তাৰপিছত লিমিটিং ভেলু পুট কৰোঁ আৰু যদি তেতিয়াও সব ফাংচনটো আমি ফেক্টৰাইজ কৰিব নোৱাৰি গতিকে যদি নোৱাৰি তেতিয়াহ'লে আমি ফৰ্মুলা এপ্লাই কৰিব চাম এইটো এটা ফৰ্মুলা আৰু দুটামান ফৰ্মুলা আছে আমি ইয়াৰ পিছৰ ক্লাছটোত পঢ়িম এই ফৰ্মুলাটো এতিয়া এই ফৰ্মুলাটো কেনেকৈ এপ্লাই কৰিব লাগে আমি অকণমান চাওঁচোন হা সেই ফৰ্মুলাটো এতিয়া আমাৰ কুৱেশ্যন নম্বৰ 10তে আমি চাব পাৰোঁ কুৱেশ্যন নম্বৰ 10টো কি দিছে নেক্সট পেজটোতে চাওঁ হা কুৱেশ্যন নম্বৰ 10টো দিছে এইটো z to the power 1/3 minus 1 by z to the power 1/6 minus 1 limit x tends to 1 এটা চোৱাচোন য'ত য'ত z আছে তাত যদি আমি 1 পুট কৰি দিওঁ তেতিয়াহ'লে তলৰ পাৰ্টত যোনটো z আছে তলৰ পাৰ্টত যোনটো z আছে এই z ৰ জাগাত আহি যাব 1 তো ইয়াত যদি 1 to the power 6 হৈ যায় ইয়াত 1 to the power 6 হৈ গ'লে কি হ'ব 1 to the power 6 হৈ গ'লে মানে 1 তলত তেতিয়াহ'লে 1 minus 1 0 আহি গ'ল তো সেইটো আনডিফাইন্ড ফৰ্মুলাই গুচি গ'ল হলনে তো সেইকাৰণে আমি ডাইৰেক্ট ইয়াত লিমিটিং ভেলুটো পুট কৰিব নোৱাৰোঁ তো আমি কি কৰোঁ এইটো তুমি ইচ্ছা কৰিলে ফেক্টৰাইজ কৰিব পৰা যায় কেনেকৈ ফেক্টৰাইজ কৰিব পৰা যায় আমি নিউমাৰেটৰ পাৰ্টত হেৰি কৰিব পাৰোঁ z to the power 1/6 তাৰমানে 1/3 আমি এনেকৈতো লিখিব পাৰোঁ z to the power 1/3 আমি z to the power 1/6 into 2 বুলি লিখিব পাৰোঁ নহয় 1/6 into 2 মানে কি 1/3 হয় না তো z to the power 1/3 যিটো আছিল তাৰ জাগাত আমি z to the power 1/6 হোল স্কয়াৰ বুলি লিখি দিলোঁ আৰু 1ক আমি 1 স্কয়াৰ বুলি ক'ব পাৰোঁ তলত থকাটো তেনেকৈ থাকিলে z to the power 1/6 minus 1 বুলিয়ে থাকিলে এতিয়া আমি কি কৰিম নিউমাৰেটৰ পাৰ্টটো a স্কয়াৰ minus b স্কয়াৰ ফৰ্মত আহি গৈছে ওপৰৰ পাৰ্টটো তাক a plus b into a minus b ফৰ্মত লিখি দিবা তো a plus b into a minus b লিখিলে এই তলৰ পাৰ্টটো আৰু ওপৰৰ যোনটো a minus b পাৰ্ট থাকিব সেইটো কেনসেল হৈ যাব কেনসেল হৈ থাকি যাব z to the power 1/6 plus 1 এইটো থাকি যাব তাৰপিছত কিন্তু লিমিটটো লিখিয়ে থাকিব লাগিব সবতে দেই লাষ্টলৈকে যেতিয়ালৈকে পুট নকৰা তাৰপিছত যেতিয়া আমি এইটো পাই গ'লো ইয়াতো লিমিট আহি যাব লিমিট z tends to এইটো z আছে লিমিট z tends to 1 z to the power 1/6 তাৰপিছত লিমিটিং ভেলু পুট কৰি দিবা 1 to the power 1/6 plus 1 1 to the power 1/6 মানে তো 1 এ হ'ল 1 plus 1 মানে 2 হ'ল তো ইয়াৰ আনসাৰটো 2 হ'ল তো মই এই বস্তুটোৱে ফৰ্মুলা এপ্লাই কৰি দেখাওঁচোন এতিয়া ফৰ্মুলাটো এই ফৰ্মুলাটো যে আছিল এই ফৰ্মুলাটো আমি এই মাত্ৰ আমি এই ফৰ্মুলাটো চাইছিলোঁ হয়নে তো এইটো ফৰ্মুলা এপ্লাই কৰি কেনেকৈ ইয়াৰ এই ফাংচনটোক এই ফৰ্মুলাটোৰ লেফ্ট সাইডৰ পাৰ্টটোৰ লগত মিলাই ল'ব লাগিব যদি আমাৰ যিটো এই ফৰ্মুলাটো যে আছে তাৰ লেফ্ট সাইডে যিটো পাৰ্ট আছে সেই পাৰ্টটোৰ লগত যদি আমি গিভেন ফাংচনটো মিলাই ল'ব পাৰোঁ তেতিয়া আমি তাৰ ৰিজাল্টটো এই ৰাইট হ্যান্ড সাইডৰ পাৰ্টটোৰ লগত মিলাই লিখিব পাৰিম এই ৰাইট হ্যান্ড সাইডৰ পাৰ্টটোৰ লগত মিলাই লিখিব পাৰিম হল এতিয়া আমি চাওঁ যে ইয়াত আছে x tends to a ঠিক আছে ইয়াত আছে x tends to 1 তাৰ মানে আমি গম পাইছো যে a ৰ জাগাত 1 আছে ঠিক আছে a ৰ জাগাত 1 আছে তাৰ পিছত ডিনোমিনেটৰত আছে x minus a তো a য'ত আছে তাত 1 আছে হল আৰু x2 এটা কি হ'ব x ৰ জাগাত ইয়াত আছে তাৰ মানে z to the power 1/6 তাৰ মানে আমি গম পালো x ৰ ভ্যালু z to the power 1/6 তো ওপৰত এটা কি আছে ওপৰত x to the power n আছে তাৰ মানে ওপৰত যেটো পাৰ্ট আছে আমাৰ এই নিউমাৰেটৰ যেটো এই বস্তুটো ইয়াক আমি x to the power n টাইপত লিখিব লাগিব আমাৰ কাৰণ x ৰ ভ্যালু কিমান তলৰটো লগত যদি আমি মিলাই চাওঁ ইয়াৰ তলৰ পাৰ্টটো যদি ফৰ্মুলাৰ তলৰ পাৰ্টৰ লগত মিলাই চাওঁ তেতিয়া আমি গম পাইছো যে a ৰ ভ্যালু হৈছে 1 আৰু x ৰ ভ্যালু হৈছে z to the power 1/6 তেতিয়া হলে নিউমাৰেটৰত যে z to the power 1/3 আছে তাক আমি z to the power 1/6 বুলি বনাব লাগিব এতিয়া কাৰণ x ৰ ভ্যালুটো z to the power 1/6 আৰু নিউমাৰেটৰত x to the power n থাকিব লাগিব গতিকে ইয়াক যেতিয়া x to the power n বনাব লাগে তো যে আমি নিউমাৰেটৰত হেকানে আমি লিখি দিছো
বুজি পাইছে না জানো এই ডিনমিনেটৰ তাৰমানে x ৰ ভ্যালু ডিনমিনেটৰ পাৰ্টটো ঠিক আছে x ৰ ভ্যালু z টু দি পাৱাৰ 1/6 আৰু a ৰ ভ্যালু 1 এখিনি ঠিক আছে নিউমাৰেটৰ পাৰ্টটো মিলাব লাগিব নিউমাৰেটৰত আহে x টু দি পাৱাৰ n x ৰ ভ্যালু আমি অলৰেডি পাইছো z টু দি পাৱাৰ 1/6 তো আমি ডাইৰেক্টলি ইয়াত পুট কৰি দিছো z টু দি পাৱাৰ 1/6 কিন্তু হেনেকে থৈ দিলেতো নহব কাৰণ আমাৰ কোৱেশ্চনটোত আছে z টু দি পাৱাৰ 1/3 গতিকে 1/6 ক 1/3 বনাবলৈ হলে 2 ৰে মাল্টিপ্লাই কৰিব লাগিব সেই কাৰণে আমি পাৱাৰটো 2 দি দিলো তাৰমানে z টু দি পাৱাৰ 1/6 হোল স্কয়াৰ দি দিছো তেতিয়া আমাৰ আলটিমেটলি দুটা সমান হৈ থাকিলে z টু দি পাৱাৰ 1/3 আছিল তো ইয়াত z টু দি পাৱাৰ 1/3 এ হৈ থকা হল হৈছে মাইনাস তাৰমানে এটা ফৰ্মুলাটোত কি আছে ফৰ্মুলাটোত আছে n টু দি পাৱাৰ n x ৰ যেটো পাৱাৰ দিছা হেতুৱে a ৰ পাৱাৰো হ'ব লাগিব তো a টো আমাৰ 1 আছে তো গতিকে আমাৰ প্ৰবলেম একো নাই ইয়াত এতিয়া x ৰ পাৱাৰটো 2 আহিছে হে 2 টো যদি আমি 1 ৰ পাৱাৰো দি দিও তেতিয়া আলটিমেটলি একো চেঞ্জ নহয় হেতু 1 এ হৈ থাকিলে হল এতিয়া আমাৰ বস্তুটো মিলি গল তো ফৰ্মুলাটোৰ এই ফৰ্মুলাটোৰ লগত লেফট হ্যান্ড সাইডৰ লগত লেফট হ্যান্ড সাইডটোৰ লগত ইয়াৰ এই পাৰ্টটো মিলাই চোৱাচোন কি হল তেতিয়া হলে কি হল যত a আছে হেবিলাকত আমি 1 লিখিছো যত x আছে তাত আমি z টু দি পাৱাৰ 1/6 লিখিছো আৰু যত n আছে তাত আমি 2 লিখিছো হৈ গল গুটে বস্তুটো মিলি গল গতিকে যেতিয়া গুটে বস্তুটো এই ফৰ্মুলাটোৰ লেফট পাৰ্টৰ লগত মিলি গল তেতিয়া হলে ইয়াৰ ৰিজাল্টটো লিখোতে আমি এই ৰাইট সাইডৰ ভ্যালুটো ইউজ কৰি লিখিব পাৰিম তাৰ মানে n * a টু দি পাৱাৰ n - 1 আমাৰ কেছটোত এতিয়া n ৰ ভ্যালু কিমান n হৈছে পাৱাৰটো আমাৰ কেছটোত এটা পাৱাৰটো 2 a ৰ ভ্যালু হৈছে 1 n ৰ জাগাত আহিলে 2 2 - 1 তাৰ মানে 1 টু দি পাৱাৰ 2 - 1 মানে 1 টু দি পাৱাৰ 1 তো এই পাৰ্টটো 1 এ হৈ গল 2 * 1 মানে আলটিমেটলি 2 হৈ গল তো আমাৰ আনসাৰটো হৈ গল 2 তো এইখিনলৈকে আজি ইমানতে থৈ দিও এই কোৱেশ্চনটো এবাৰ ভালকে চাবা আৰু এই ফৰ্মুলাটো এপ্লাই কৰি কোৱেশ্চন বহুত আহে তাৰ পিছত আমাৰ নেক্সট ক্লাছত আমি ইয়াৰ আৰু এপ্লিকেশন চাম লিমিট কেনেকৈ উলিয়াব লাগে আৰু কিছুমান এপ্লিকেশন চাম এক্সাৰসাইজ 13.1 ৰ পৰা যদি ক্লাছটো বুজি পাইছো নিচিনা লাগিছে লাইক এটা কৰি দিবা শেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো প্ৰেছ কৰি দিবা যাতে আপডেট বিলাক পাই থাকা ঠিক আছে তো আকৌ লগ পাম আমাৰ নেক্সট ক্লাছত থ্যাংক ইউ